মা মই তোমাক কিমানবাৰ ক'ব লাগিব মই পঢ়া খাই বেয়া পাওঁ মই তোমাক আলু পৰঠা বনাবলৈ কৈছিলোঁ নহয় কি নবনালা এইবোৰ লৈ যোৱা মই নাখাওঁ মোৰ একো খাবলৈ মন যোৱা নাই তোমাক কিবা এটা বনাবলৈ ক'লে বনাই নিদিয়া সদায় সদায় একেবোৰকে বনাই থাকা পঢ়া খাই মই বেয়া পাওঁ আৰু মই তোমাক আজি নুডলছ বনাবলৈ কৈছিলোঁ নহয় মোৰ কাৰণে কি নবনালা মই তোমাক ইমান ৰিকুৱেষ্ট কৰিব লাগে হ'ব দিনা খাওঁ নকৰি দিছোঁ বহুত দিনৰ পিছত পঢ়া বনাইছোঁ মই ভাবিলোঁ তহঁতে খাবলৈ ভাল পাবি আৰু মইতো তহঁতৰ দেৰি হ'ব বুলি আজি পঢ়া বনাই দিলোঁ হ'ব মই তোৰ কাৰণে একে নুডলছ লৈ আহোঁ গৈ খং কৰি থাকিব নালাগে ৰবি তই আলু পৰঠা খাম বুলি কৈছে নহয় একেই বনাই আনি আছোঁ হ'ব দিয়া মা তোমাৰ হ'লে একেই কথা তোমাক সদায় বাহানা লাগে মিছা কথা ক'বলৈ এতিয়া মই ব্ৰেকফাষ্ট কৰিবলৈ ৰৈ থাকিম নেকি সদায় কওঁ আমি যি খাই ভাল পাওঁ তাকেই বনাবা নাই তুমিতো আমাৰ কথাই নুশুনা আমাৰ কাৰণে তোমাৰ অলপো চিন্তা নাই সেইকাৰণে তুমি এনেকুৱা কামবোৰ কৰি থাকা এতিয়া ৰৈ আছা যে বনাবলৈ মন আছে যদি সোনকালে বনাই লৈ আহাগৈ ভোক লাগিছে মোক এই কলিজনী ক'লৈ গ'ল আজি দেখা দেখি নাই সময়ত মোক চাহ একাপ দিব নোৱাৰে কি কৰি থাকে তাই কাম এটা ভালকৈ কৰিবলৈ নাজানে ল'ৰা ছোৱালী হ'লেকো হেৰা বোৱাৰীৰ ওপৰত মিছাতে খং কৰি নাথাকিবাচোন তাইতো এনেই বহি থকা নাই তাই ৰাতিপুৱাৰ পৰা গোটেই দিনটো কামেই কৰি থাকে বহিবলৈ অলপো সময় নাপায় তথাপিও তোমাৰ মুখখন বন্ধ নহয় তাইক তুমি গালি এষাৰ নিদিলে তোমাৰ পেটেই নভৰে এতিয়াওতো তাই কামেই কৰি আছে ল'ৰা ছোৱালীৰ কাৰণে ব্ৰেকফাষ্ট বনোৱা আকৌ গৰুবোৰ কাৰণেও ব্ৰেকফাষ্ট বনাব লাগিব বেছিৰে কিমান কাম কৰিব কোৱা তোমাৰ ভাগ্যখনেই ভাল তাইৰ দৰে বোৱাৰী এজনী পাইছা তথাপিও তুমি সুখী নহয় আপুনি মনে মনে থাকক বুলি কৈছে নহয় মনে মনে থাকক একো নহয় আপুনি বোৱাৰী কাম নকৰিলে কোনে কৰিব মই কৰিম নেকি মই যেতিয়া বোৱাৰী হৈ আছিলোঁ তেতিয়া আপোনাৰ মায়ে একোৱে কাম নকৰে ঘৰত যিমান কাম ওলায় চব মই কৰিবলগীয়া হয় এতিয়া সেইকাৰণে মই নিজৰ বোৱাৰীক কাম কৰিবলৈ কৈছোঁ এতিয়া মই আৰাম কৰিব লাগিব এই বয়সত মই কাম কৰি মৰিব নোৱাৰোঁ নহয় আপুনি মোৰ দুখটো বুজিয়ে নাপায় বোৱাৰীক মৰম কৰি মূৰৰ ওপৰত তুলি লওক ভাল বোৱাৰীজনী হোৱা হ'লেতো কথাই নাছিল বোৱাৰীৰ কথা কিবা এটা ক'লে তাত লাগে কি হ'ল তোমাৰ আহিবলৈ ইমান সময় লাগে কি কৰি থাকে ইমানকৈ মোৰ ল'ৰাটোৰ জীৱনটো ধ্বংস কৰিলা তুমি এনেহে এইখন ঘৰলৈ বোৱাৰী হয় এতিয়া তোমাক ওলাই পঠাব নোৱাৰা নহয় মানুহে মুখে বেয়া বুলি ক'ব উপায় নাই আৰু মোৰ কপালখনে বেয়া তোমাৰ দৰে বোৱাৰী এজনী পাইছোঁ আৰু তুমি আজি এতিয়ালৈকে মোক কিবা একো এটা খাবলৈ দিয়া নাই মই এতিয়া ভোকত থাকিম নেকি চাহ একাপ সময় দিব নোৱাৰে মোৰ মুখে মুখে কথা ক'ব পৰা হ'লে ক'ত পালা ইমান সাহস যোৱা নিজৰ কাম কৰা গৈ কামবোৰ একো নাই কি কৰি থাকা বুজিয়ে নাপাওঁ মাটিৰে এষাৰ দুষাৰ ওলাই আহা তুমি বৰ মদগৰ বিচাৰি তুমি যোৱা এতিয়া মোৰ চকুৰ আগৰ পৰা আঁতৰি যায় তাক চাবলৈ মন নাযায় মোৰ আৰতি ক'লৈ গ'ল মোক এতিয়ালৈকে ব্ৰেকফাষ্ট দিয়া নাই অফিচলৈ যাবলৈ দেৰিয়ে হৈছে আৰতি আৰতি কি হ'ল মানে মই এতিয়া ভোকে লগা অফিচলৈ যাব লাগিব নেকি তোমাক মই সদায় সময়ত ব্ৰেকফাষ্ট দিবলৈ কওঁ নহয় কিয় নিদিয়া তোমাৰ পৰা একো আশা কৰিব নোৱাৰি তোমাৰ কাৰণে সদায় মোৰ অফিচলৈ যাবলৈ দেৰি হয় কি পোহা বনালা কোনে খাব পোহা মইতো পোহা খাই বেয়া পাওঁ আৰতি মই তোমাক কিমানবাৰ ক'ব লাগিব মই যি খাই ভাল পাওঁ তুমি তাকেই বনাবা এইবোৰ পোহা চহা নবনাবা কেতিয়াও তুমি মোৰ কাৰণে আজি দোচা বনাব পাৰিলা হয় চেণ্ডউইচ বনাব পাৰিলা হয় তুমিতো এইবোৰ বনাবলৈ ভালকৈ জানা তথাপিও নাই বনোৱা হ'ব দিয়া মই আজি ব্ৰেকফাষ্ট নকৰোঁ বাহিৰতে কিবা এটা খাই ল'ম তুমি যিহে দি পঠোৱা নহয় মোৰ যে খাবলৈ মনেই নাযায় সেইকাৰণে মই টিফিন নাখাওঁ কেণ্টিনৰ পৰা বেলেগ কিবা এটা খাই লওঁ মোৰ ফ্ৰেণ্ড কেইজনীয়ে সদায় বেলেগ বেলেগ বস্তু লৈ আহে আৰু বহুত টেষ্টি টেষ্টি লৈ আনে মই সিহঁতৰ টিফিনে খাওঁ মই ইমান কষ্ট কৰি তহঁতৰ কাৰণে টিফিন বনাই দিওঁ তথাপিও তহঁতৰ টিফিন খাবলৈ মন নকৰোঁ তহঁতে চবেই বেলেগ বেলেগ বস্তু খাই ভাল পাওঁ মই এতিয়া খাৰ কাৰণে কি বনাম তহঁতে নিজে কচোন গোটেই দিনটো মই কামেই কৰি থাকোঁ বহিবলৈ সময় নাপাওঁ হ'ব দিয়া মা তথাপিও মোৰ দুখটো তোমাৰ লেকচাৰ মনে নপৰে আমাৰ শুনিবলৈ মন নাই দাদা ব'ল আমি গৈ থাকোঁ মা হ'বনে নাই হোৱা ভালকৈ
এক্সাৰচাইজ কৰা আকৌ ভৰি দেখোন ইমানকৈ বিষাইছে মই এনেই কোৱা নাই নহয় শাহুৱেৰক অলপ মৰম দিলে একো নহয় চাওঁ ভালকৈ কৰা তেতিয়াহে যদি মই অলপ আৰাম পাম এতিয়াহে অলপ ভাল লাগিছে দেই হ'ব দিয়া তুমি এতিয়া যোৱা কাম কৰাগৈ হেল্ল' কোৱাচোন তুমি কি কৰি থাকা হে ফোনটো ৰিচিভ কৰি ইমান সময় লাগেনে মই কাম কৰি আছিলোঁ তুমি ফোন কৰা গমেই নাপাওঁ কোৱাচোন বাৰু কিয় ফোন হ'ব তুমি এতিয়া মোৰ আগত বাহানা মাৰিব নালাগে বাৰু শুনাচোন আজি মোৰ লগৰ দুজন আমাৰ ঘৰলৈ যাম বুলি কৈছে লাঞ্চ কৰিবলৈ যাব তুমি সিহঁতৰ কাৰণে খানা পিনা বনাই থৈ দিবা বিৰিয়ানী বনাই দিবা সিহঁতে বিৰিয়ানী খাই ভাল পায় হঠাতে আহিবলৈ ওলাইছে বিৰিয়ানী বনাবলৈতো মাংস আনিব লাগিব এতিয়া চব্জি তব্জি একো নাই ঘৰত বজাৰলৈ যাবলৈ মোৰ হাতত পইচা নাই মই লৈ যাম তুমি লৈ আহিবা তুমি পাগল হোৱা নাইতো মই এতিয়া বজাৰ কৰি থাকিম নেকি তোমাক মই পইচা দিছিলোঁ নহয় ক'ত খৰচ কৰিলা ইমানকৈ তুমি এতিয়াই বজাৰলৈ যোৱা মাংস লৈ আহাগৈ যোৱা আৰু কিবা কিবি লৈ আহিবা মুঠতে মই মোৰ ফ্ৰেণ্ড দুজনৰ আগত লাঞ্চ হ'ব নালাগে হ'ব এতিয়া ফোন ৰাখিছোঁ তোমাৰ লগত কথা পাতিবলৈ সময় নাই মোৰ যি ক'ব লগা আছিল ক'লোঁ তুমি এতিয়া কি কৰা সেইবোৰ তুমি জানা তই আজি টিফিন নাখালি টিফিনত কি আনিছিলি আজি কি কবি আৰু নাতাশা আজি মায়ে পোহা দি পঠিয়াইছিল যিটো বস্তু মই একেবাৰে ভাল নাপাওঁ সেইকাৰণে মই টিফিন নাখালোঁ কেণ্টিনৰ পৰা চাওমিন খালোঁ মায়ে যিহে বনাই খাবলৈ মনেই নাযায় মোৰ এনেকৈনো কিয় কৈছ মায়ে ইমান ধুনীয়াকৈ টিফিন বনাই দি পঠিয়াইছে খাই ল'ব পাৰ মোৰতো ক'বলৈকে ভাল মায়ে বনাই দিবলৈ মোৰ নিজৰ মাও নাই সদায় চাকৰিয়ে বনাই দিয়ে আৰু মই লৈ আহোঁ মোৰো ছেইম কণ্ডিশ্যন মোৰ নিজৰ বুলিবলৈ কোনোৱেই নাই সদায় মই নিজে বনাই খাব লাগে কেতিয়াবা বৰ হৈ যাওঁ সেইকাৰণে কেতিয়াবা নোখোৱাকৈ কলেজলৈ আহোঁ তোৰ ভাগ্যখন বহুতেই ভাল মায়ে তোৰ কিমান ধুনীয়াকৈ টিফিন দি পঠিয়াইছে তইতো খাই ল'ব পাৰ হ'ব আৰু মই এতিয়া পোহা খাই বেয়া পাওঁ মায়ে দি পঠিয়াইছে বুলি মই খাব নোৱাৰোঁ নহয় তহঁতৰ যদি খাবলৈ মন গৈছে তেতিয়াহ'লে মোৰ টিফিন খাই ল মই বেয়া নাপাওঁ মুঠতে মোৰ মায়ে একোৱেই বনাবলৈ নাজানে দেউতাই ভাল নাপায় মায়েতো দেউতাৰ পৰা সদায় গালি খায় কাম কৰি কৰি ভাগৰে লাগিছে অলপ বহি লওঁ ৰুমকেইটা মুচি লওঁ তাৰপিছত অলপ সময় শুই ল'ব লাগিব এনি টাইম কামেই কৰি থাকিব নোৱাৰোঁ নহয় মোৰ দুখটো কোনেও বুজি নাপায় শাহুমাক যিমান কাম কৰি দিলেও শাহু আৰামতে মোকেই গালি পাৰি থাকে কি হ'ল বাই তুমি যে বহি আছা মই তোমাৰ ৰুমকেইটা মুচিবলৈ কৈছিলোঁ নহয় যোৱা যা সোনকালে মুচি লোৱা গোটেই লেতেৰা হৈ আছে আৰু মোৰ ৰুমটো ভালকৈ চাফা কৰিবা দেই এবাৰ নহয় দুবাৰ নহয় 3বাৰ মুচিবা তেতিয়াহে চাফা হ'ব মই লেতেৰা পেতেৰা একদম ভাল নাপাওঁ নাই মা গাটো অলপ বেয়া লগা যেন লাগিল সেইকাৰণে অলপ সময় বহিছোঁ হ'ব দিয়ক মই আপোনাৰ ৰুমটো ভালকৈ চাফা কৰি দিম তুমি বাহানা মাৰিব নালাগে তুমি যে শিল ভাঙিবলৈ যোৱা নাই গা বেয়া খাবলৈ কেইটা কাম কৰিলানো হ'ব দিয়া তুমি এটা